নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। এটা অট্টালিকাৰ কাহিনী। এই অট্টালিকাটোৰ ছবিখন দেখিছে? কিমান ধুনীয়া অট্টালিকা! চালে চাই থাকিবৰ মন যোৱা এটা স্থাপত্য। আধুনিক আৰু ধ্ৰুপদীয়া হেৰিৰ সংমিশ্ৰণেৰে সজা এটা আটক ধুনীয়া অট্টালিকা। এই অট্টালিকাটো নিৰ্মাণ কৰোঁতে কোনোৱে কৈছে 150 কোটি টকা খৰচ পৰিছে, কোনোৱে কৈছে 200 কোটি টকা পৰিছে। গোটেই চৌহদটোত কিমান বিঘা মাটি আছে? আৰু আমি শুনিছোঁ এই 5 মহলীয়া অট্টালিকাটোত আমোদ প্ৰমোদৰ সকলো সা সুবিধা আছে। আৰু কত কিমান সুবিধা আছে আপোনালোকে জানেনে? এই অট্টালিকাটোৰ গৰাকী কোন? কাৰ্বি আংলঙৰ মাজমজিয়াত খজা এই আটক ধুনীয়া অট্টালিকাটোৰ গৰাকী হৈছে তুলিৰাম ৰংহাং। তুলিৰাম ৰংহাং কোন? কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। মনত ৰাখিব, এইটো তেওঁৰ শেহতীয়া অট্টালিকাহে। তেওঁৰ হেনো আৰু কেইবা ঠাইতো ঘৰ আৰু অন্যান্য সা সম্পত্তি আছে। ইয়াৰ পৰাই আমাৰ কাহিনীৰ আৰম্ভণি। তুলিৰাম ৰংহাং কেনেকৈ ইমান সা সম্পত্তিৰ গৰাকী হ'ল? তেওঁ কিমান দিনৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছে? তেওঁ 2013 চনৰ পৰা এতিয়ালৈকে 3টা কাৰ্যকালৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৈ আছে। মানে ক'ব পাৰি যে তেওঁ এফালৰ পৰা আজি 12 বছৰে এই পদবীত আছে। সেইকাৰণেই নেকি জ্যামিতিক হাৰত তেওঁৰ সা সম্পত্তি বৃদ্ধি হৈ আছে? তেওঁৰ যে এনেকৈ চাৰিওফালে ঘৰ, মাটি, সা সম্পত্তি বাঢ়ি গৈ আছে, সেইটো কেনেকৈ সম্ভৱ হৈছে? তেওঁ কিবা দুৰ্নীতিত লিপ্ত হৈছে নেকি? নে তেওঁ এই সকলোবোৰ বৈধ উপায়েৰে কৰিছে? মই কেনেকৈ কওঁ? মোৰ হাতততো তেওঁ দুৰ্নীতি কৰাৰ কোনো প্ৰমাণ নাই। কিন্তু এটা প্ৰশ্ন মই কৰিব পাৰোঁ নিশ্চয়, দুৰ্নীতি নকৰাকৈ কেনেকৈ তেওঁ ইমান ধনী আৰু সম্পদশালী হ'ল? এতিয়া কাৰ্বিসকলৰ অৱস্থা কেনে? সৌসিন্যা জননীতি কাঠেৰে কৈছিল যে এতিয়া হেনো ক্ৰমান্বয়ে সাধাৰণ কাৰ্বি ৰাইজ ভূমিহীন হৈ যাব ধৰিছে। তেওঁলোক গৰীবৰ পৰা গৰীব হৈ গৈ আছে। কিন্তু ধনীৰ কাৰণে ক'ৰবাত সম্পদৰ অভাৱ হয় জানো? কাৰ্বি আংলঙত সৌৰ শক্তি প্ৰকল্পৰ বাবে আকৌ সাধাৰণ মানুহৰ হাতৰ পৰা মাটি কাঢ়ি নি 18,000 বিঘা মাটি আদানীক দিয়াৰ কথা ওলাইছে। মোৰ মনত এটা প্ৰশ্ন খেলাইছে, আচলতে এই 6ষ্ঠ অনুসূচীয়ে সাধাৰণ কাৰ্বি ৰাইজৰ কিবা উন্নতি কৰিছেনে? কাৰ্বি স্বায়ত্ত পৰিষদত এবাৰ বছৰৰ পিছত বছৰ ৰাজ কৰিছিল জয়ন্ত ৰংপিৰ সকলো হ'ল, কিন্তু সাধাৰণ কাৰ্বি ৰাইজৰ হ'লে একো নহ'ল। তেওঁ বা কি বুদ্ধি কৰি তেনে কৰিব পাৰিছিল? এতিয়া কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ ৰাজ চলিছে। তেওঁ এফালৰ পৰা সম্পত্তিৰ পাহাৰ গঢ়ি গৈ আছে। এই তুলিৰামক প্ৰায়ে আমি কাৰ লগত দেখা পাওঁ? কিয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত। হিমন্ত বিশ্বই অসমত কি কৰি আছে? তেওঁ কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰীজন আছিল। তেতিয়াৰে পৰা এতিয়ালৈ তেওঁৰ পত্নীৰ নামত হেনো চাৰিওফালে মাটি সম্পত্তি। হিমন্ত বিশ্বই কিবা দুৰ্নীতি কৰিছেনে? মই কেনেকৈ কওঁ? কিন্তু তৰ্কশাস্ত্ৰত এটা যুক্তিৰ কথা কোৱা হয়, যদি ক'ৰবাত ধোঁৱা ওলায় তেনেহ'লে তাৰ উৎস হিচাপে জুই থাকিবই লাগিব। তাৰ গইনাতে আমি কওঁ নেকি, যদি কোনোবাই ইমান সা সম্পত্তিৰ অধিকাৰী হৈছে তাত দুৰ্নীতিৰ কথা থাকিবই। ৰ'ব, আকৌ শুনিবলৈ পাইছোঁ মাজতে হেনো ইডি তুলিৰামৰ ঘৰলৈ গৈছিল, কিন্তু তেওঁ ঘৰত নথকাৰ বাবে উভতি গ'ল। ইডিয়েও বাছ বিচাৰ কৰিহে মানুহৰ ঘৰলৈ যায় নেকি? নগ'লে কেনেকৈ হ'ব? আকৌ কৈছোঁ, তুলিৰামক আমি সততে কাৰ লগত দেখোঁ? তুলিৰামক আমি সততে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত দেখোঁ। আৰু হিমন্ত বিশ্বৰ শ্ৰীমতীৰ সম্পত্তিৰ কথা মানুহে
প্ৰায়ে কোৱাকুই কৰে, সদায় আলোচনা চলে, বা চলে। মই কোৱা নাই মোৰ হাতত তাৰ কিবা এইবোৰ যে দুৰ্নীতি কৰিছে তাৰ কিবা প্ৰমাণ আছে। ধন্যবাদ।